নমস্কাৰ তথা প্ৰণাম জ্যেষ্ঠজনলৈ মোৰ প্ৰণাম কণ সকললৈ মোৰ শুভেচ্ছা আশীৰ্বাদ আমি একচুৱেলি মই যদিও এখন ঘৰক ৰিপ্ৰেজেণ্ট কৰোঁ সংগীতজ্ঞৰ ঘৰৰ তাৰ লগতে মই সংগীতৰ ঐতিহ্যৰ বিষয়েও কাম কৰি থাকোঁ আৰু সংগীতৰ ঐতিহ্য নহয় সাংস্কৃতিক ঐতিহ্য আৰু তাৰ ওপৰত মই এতিয়া আইকমছৰ গোটেই নৰ্থ ইষ্ট জোনৰ মই কোঅৰ্ডিনেটৰ নেশ্যনেল এক্সিকিউটিভ মেম্বাৰ এণ্ড আৰু মই দুটা ছাবজেক্টৰ এক্সপাৰ্ট মেম্বাৰ এটা হ'ল ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ আৰু ছেকেণ্ডটো হ'ল কালচাৰেল টুৰিজিম মই সেইটো ইণ্টাৰনেশ্যনেল আপোনাৰ এক্সপাৰ্ট মেম্বাৰ ভাৰতবৰ্ষৰ মাত্ৰ গোটেই ৱৰ্ল্ডৰ ভিতৰত আমাৰ 66জন আছে আৰু ভাৰতবৰ্ষৰ মাত্ৰ মই 9জনৰ ভিতৰত এজন এইটো হ'ল মোৰ পৰিচয় দ্বিতীয়তে আমাক যিটো ছাবজেক্ট দিছে এইটো ছাবজেক্ট বিৰাট টান আৰু বৰ ক'বলৈ গ'লে ইলাবৰেটলি ক'ব লগা হয় বহুতখিনি কথা ইমানখিনি ইলাবৰেট কৰিবলৈ মই খোজা নাই যিহেতু আমাৰ সময়ো বহুত গ'ল গতিকে মই কাটি কুটি সাৰাংশ কিছু অলপ কম প্ৰথম ঘটনা হ'ল যাৰ বিষয়ে ক'বলৈ গৈছে আপোনালোকে সকলোৱে তেখেতক নামটো আগত দি দা শব্দটো উচ্চাৰণ কৰে কিন্তু মোক সৰুৰ পৰা মই যেতিয়া জন্ম হৈছিলোঁ আমাৰ ঘৰত সেই শব্দটো ক'ব দিয়া নাছিল আমাক চিধাই কৈছিল তুমি বৰ্তা ক'বা নথবা বৰ দেউতা ক'বা তাৰ ভিতৰত দুটা কথা আছিল এটা হ'ল তেখেত মোৰ দেউতাৰকৈ 2 বছৰৰ ডাঙৰ সেয়ে মোৰ কাৰণে বৰদেউতা আৰু দ্বিতীয়তে তেখেত মোৰ দেউতাৰ গুৰু ভাই আছিল এতিয়া ক'বলৈ গ'লে মোৰ দেউতা শাস্ত্ৰীয় সংগীতৰ মানুহ আৰু এখেতৰ গোটেই জীৱন জুৰি লোকসংগীত বা আমাৰ অসমৰ সংগীতৰ ওপৰত কাম কৰিছে তেখেত মোৰ দেউতাৰ কেনেকৈ বৰদেউতা হয় গুৰু ভাই হয় সেই 40 দশক যোৱা শতিকাৰ 40 দশক আৰু 50 দশকৰ কথা আমাৰ ফাঞ্চি বজাৰৰ আমাৰ 3 নম্বৰ ৰেলৱে গেটৰ কাষত এটা মন্দিৰ আছিলে আৰু সেই মন্দিৰত যিজন পূজাৰী আছিল তেখেতক মোৰ নাম ধৰি মাতিবলৈ দিগদাৰটো মই তেখেতক মানে ক্ষমা খুজি নামটো উচ্চাৰণ কৰোঁ বংশীবত পাণ্ডে গুৰুজী তেখেত আমাৰ দেউতাৰ আদিগুৰু আছিল মানে তেখেতৰ হাতত দেউতাই প্ৰথম পাখোৱা শিকিছিল আপোনাৰ প্ৰত্যেকটো গানত শব্দৰ উচ্চাৰণ কৰে প্ৰত্যেকটো শব্দলৈকে কোনো ধৰণৰ গৱেষণা বা চিন্তা চৰ্চা কৰা হোৱা নাই অসমৰ কোনো সংগীতৰ ইতিহাস লিখিত হিচাপত এতিয়াও নাই আমি আইকমছৰ থ্ৰুদি এইটো বিষয়ে অলপ প্ৰয়াস আৰম্ভ কৰিছোঁ আৰু আমি মাত্ৰ আমাৰ ইয়াতে আপোনাৰ 4 বছৰ হৈছে 4 বছৰৰ ভিতৰত আমি কিছু কাম আৰম্ভ কৰিছোঁ তাৰে ভিতৰত আমি বিয়া পূজাপালিৰ ওপৰত কাম কৰিছোঁ বিহুৰ ওপৰত কাম কৰিছোঁ ঠিক তেনেকৈ আমাৰ যিখিনি বৰগীত আছে প্ৰসংগীয়া শৈলী তাৰ ওপৰত কাম কৰিছোঁ তাৰ পৰা আমাৰ কাম কৰি যাওঁতে যিখিনি আমাৰ অভিজ্ঞতা হৈছে তাৰ পৰা আমি ক'ব পাৰোঁ যে অসমত এটা সময়ত হামগীতৰ প্ৰচলন আছিল যিটো মানে আপোনাক প্ৰমাণ কৰিবলৈ গ'লে 3টা আমি এভিডেঞ্চ পাইছোঁ এটা এভিডেঞ্চ হ'ল হস্তিৰ আয়ুৰ্বেদ যিখন পালকাপ্য আছে পালকাপ্যই লিখা তাৰে তেওঁ যাৰ পুতেক বুলি কৈছিল তেওঁ হাম গায়ক আছিল আৰু হাম গায়ক লোহিতৰ পাৰত তেওঁলোকৰ বাসস্থান আছিল অৰ্থাৎ লোহিতৰ পাৰ বুলি ক'লে কামৰূপ প্ৰদেশ বুজায় কামৰূপ দেশ বুজায় প্ৰদেশ নহয় দেশ ঠিক তেনেকৈ আপোনাৰ ভূতি বৰ্মাৰ শিলালিপিটো আমি অশ্বমেধ যজ্ঞকাৰী বুলি কয় ৰজা চক্ৰৱৰ্তী ৰজা আৰু ভূতি বৰ্মাৰ যদি চক্ৰৱৰ্তী ৰজা হয় তেতিয়াহ'লে তেওঁ অশ্বমেধ যজ্ঞ কৰিছিল আৰু অশ্বমেধ যজ্ঞত হামগান ব্যৱহাৰ হৈছিল অৰ্থাৎ অসমত তেতিয়া হামগান আছিল কালিকা পুৰাণ অধ্যয়ন কৰিলেও 4টা শ্লোক আছে 4টা শ্লোকত হামগানৰ উল্লেখ আছে অৰ্থাৎ অসমত হামগান আছিল কিন্তু এতিয়া প্ৰেক্টিকেলি চাবলৈ গ'লে ক'তো হামগানৰ আমি এতিয়ালৈকে কোনো তথ্য পোৱা নাই য'ত চৰ্চা হৈ আছে হামগানৰ পিছৰ ষ্টেজটো হ'ল গাথাবিলাকত যিটো বেলেট বুলি কয় সেই বেলেগবিলাকেই মোটামুটি গাথা আৰু সেই গাথাৰে এটা উদাহৰণ হ'ল আমাৰ বিয়া পূজাপালি কাৰণ বিয়া পূজাপালিত গাথাৰ লগত এটা সময়ত জাগৰত প্ৰচলিত হয়
আৰু সেই জাগৰ গীতবিলাক গাঁথাৰ লগত থাকে অকল বিয়া খোজে পালিত যিখিনি ওজাপালি আছে ওজাপালিৰ লগত আপোনাৰ জাগৰ গীত ব্যৱহাৰ হয় আৰু শুনি আচৰিত হ'ব বা মই নিজে দেখিওছোঁ প্ৰেক্টিকেলি যিবোৰ প্ৰকৃত জাগৰ আছে সেই জাগৰখিনিৰ লগত আপোনাৰ এই এটা ব্ৰজ বুলি যন্ত্ৰ এটা ব্যৱস্থা ব্যৱহাৰ কৰে সেই ব্ৰজটোৰ আপোনাৰ মূলখিনি ব্ৰজটোৰ যিটো ছিগনিফিকেণ্ট সেইটো ছিগনিফিকেণ্ট অতীজৰ পৰা সামগীতৰ পৰা চলি আহিছে এতিয়া ইয়াৰ পিছতে আপোনাৰ চাবলৈ গ'লে ইয়াৰ পিছতে চাবলৈ গ'লে আপোনাৰ আমাৰ মানে যিখিনি বা জাগৰ গীত আছে বা গাথা আছে বা ওজাপালি আছে ওজাপালিখিনিৰ চৰিত্ৰখিনি আপোনাৰ সামগীতৰ লগত মিলে তাৰপিছতে আহিব চৰ্যাগীতৰ পিছতে আহিব বৰগীতখিনি ত্ৰয়োদশ শতিকাৰ প্ৰবন্ধ গীতৰ লগত মিলে এতিয়া মই কিয় এইখিনি কথা কৈছোঁ যে ভূপেন দাৰ বিষয়ে ক'ব লাগে বা ভূপেন বৰ্তাৰ বিষয়ে ক'ব লাগে কিন্তু মই গৈ পেলাই জাগৰ গীতৰ চৰ্যাগীতৰ কথা কৈছোঁ কথা দুটা হ'ল আমি যেতিয়া ভূপেন দাৰ মানে আপোনাৰ ভূপেন বৰ্তাৰ গানবিলাক চাওঁ গানবিলাকৰ ভিতৰত প্ৰায়বিলাকতে দেখা যায় মানে কিছুমান আপোনাৰ প্ৰায় ধৰক ৰাগ মিক্স কৰা হয় ৰাগৰ মিশ্ৰ ৰাগত তেওঁ কম্পজিশ্যন কৰিছে সেই মিশ্ৰ ৰাগৰ ভিতৰত এতিয়া অলপতে যিটো গাই গ'ল বিমূৰ্ত মোৰ নিশাতি যেন সেইটো আপোনাৰ ভূপালী ৰাগৰ কিছু টাচ পোৱা যায় ঠিক তেনেকৈ নতুন নিমাতি নিয়ৰে নিশা সেইটো কেদাৰ ৰাগৰ আপোনাৰ টাচ পোৱা যায় কিন্তু সম্পূৰ্ণ কেদাৰ ৰাগ নহয় তাৰ আৰোহণটো আহিলে অৱৰোহণত হয়তো অন্য বাদী বা সম্বাদী ৰাগ স্বৰৰ ব্যৱহাৰ কৰা দেখা যায় ঠিক তেনেকৈ তালৰ ক্ষেত্ৰত আমি দেখা যায় যে তালৰ ক্ষেত্ৰত তেওঁ কাহাৰ বা দাদৰা খেমটা তাৰপিছতে দীপচন্দী এইবোৰ তাল ব্যৱহাৰ কৰিছে কিন্তু তাতে এটা ঘটনা হ'ল কাহাৰবা বা দীপচন্দী তাল যেতিয়া ব্যৱহাৰ কৰে তেতিয়া এটা দেখা যায় কাহাৰবা বা দাদৰা তাল ব্যৱহাৰ কৰে তেতিয়া এটা দেখা যায় কিছুমান গীতত যে তালৰ প্ৰকাৰবিলাক চেঞ্জ কৰি গৈ আছে প্ৰথমতে যিটো ঠেকা লাগিলে তাৰপিছত ষ্টেঞ্জাত ঠেকাটো বদলি যায় কিছুমান গীততহে দেখা যায় ঠিক ধৰক তেনেকুৱা উদাহৰণ বুকু সম্ভাম কৰে তাতো আছে তেনেকুৱা এতিয়া এই বস্তুটো যিটো আপোনাৰ থিয়ৰী এই থিয়ৰীটোক কয় মেৰুভেদৰ থিয়ৰীটো ভাৰতবৰ্ষৰ ক'তো নাই কিন্তু অসমত আপোনাৰ অসমৰ যিটো অৰিজিনেল যিখিনি আমি পৰম্পৰাগত গীতবিলাক পাওঁ তাতে এইটো বস্তু পায় ঠিক তেনেকৈ অসমত ৰাগৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে অসমত গুৰুত্ব দিয়ে ৰসৰ ওপৰত আৰু গোটেই গীতবিলাকৰ প্ৰায়বিলাক গীততে দেখা যায় যে তেখেতে ৰসৰ সংস্কাৰটো বেছি কৰিছে য'ত ৰাগৰ বা আপোনাৰ ৰাগৰ যিটো ৰূপ আছে সেইটো মিশ্ৰ ৰূপত ৰাখি ৰসৰ সঞ্চাৰটো বেছি কৰিছে আৰু সেইকাৰণে মানুহে হৃদয়ংগম কৰিব পাৰে এতিয়া আহোঁ যে তেখেতে প্ৰকৃততে হিন্দুস্তানী সংগীতটোত আলম লৈছিল নে অইন কিবা আলম লৈছিল একেভাৱতে ক'বলৈ গ'লে তেওঁ ডাইৰেক্ট হিন্দুস্তানী সংগীতৰ আলম লোৱা নাছিল তেখেতে লৈছিল এটা অন্য প্ৰকাৰৰ য'ত হিন্দুস্তানী সংগীতৰ বহুতখিনি ৰুল এণ্ড ৰেগুলেশ্যন মিল নাখায় তেতিয়াহ'লে তেওঁ কি পদ্ধতি আলম কৰিছিল তেখেতে যিটো পদ্ধতি আলম কৰিছিলে সেইটোক আমি কামৰূপীয়া ধাৰা বুলি ক'ব পাৰোঁ আৰু এই কামৰূপীয়া ধাৰাটো ক'বলৈ গ'লে মই কিয় আগৰ যিখিনি কথা উল্লেখ কৰিছিলোঁ অসমত এটা সংগীতৰ ইতিহাস এনেধৰণে আছে এই ইতিহাসৰ ওপৰত ভিত্তি কৰি ক'বলৈ গ'লে জ্যোতিপ্ৰসাদ আগৰৱালাও কৈছে যে কামৰূপী ধাৰা এটা আছে তো এই ইতিহাসটো ক'বলৈ গ'লে আপোনাৰ ভাৰতময়ী নাট্য সংস্থা চাব লাগিব য'ত মানে ভাৰতবৰ্ষত 4টা ধাৰা কৈছে এটা হ'ল হিন্দুস্তানী বা আৰ্যভট্ট দ্বিতীয়টো হ'ল দক্ষিণাট্য তৃতীয়টো হ'ল পাঞ্চাল মাধ্যমা যিটো আপোনাৰ ৱেষ্টাৰ্ণ ইণ্ডিয়াত পৰে আৰু চতুৰ্থটো হ'ল উদ্যমাগধী যিটো আমাৰ ইষ্টাৰ্ণ জোনত পৰে
এতিয়া প্ৰায়বিলাক ক্ষেত্ৰতে দেখা যায় যে ইষ্টাৰ্ণ জোনৰ যিখিনি আৰ্টিষ্ট আছে সেইখিনি যেতিয়া আপোনাৰ বাহিৰত যায় তেতিয়া কিছুমান দেখা যায় যে বাহিৰৰ মানুহবিলাকে কয় যিখিনি হিন্দুস্তানী মানুহ আছে যে ইয়াত এইটো সংগীতত অলপমান দেখোন অলপ ডিফাৰেঞ্চ আৰু অলপ মিঠাচটো বেছি, মিঠাৰ সোৱাদটো বেছি, শব্দৰ সোৱাদটো বেছি, অলপমান বেলেগ যেন লাগে। আৰু সেইকাৰণেই আমাৰ সংগীতখিনি অনন্য হয়। ঠিক তেনেকৈ তাতোকৈ বেছি অনন্য হৈ আছে আমাৰ মূল মানে প্ৰিমিয়াৰ মানুহৰ ভিতৰত ডক্টৰ ভূপেন হাজৰিকাৰ যিখিনি গীত আছে সেইখিনি বেছি অনন্য হৈ উঠিছে। আৰু তেখেতে আৰু এটা ক'বলৈ গ'লে তেখেতে যে হিন্দুস্তানী ব্যৱহাৰ কৰা নাই বা হিন্দুস্তানী ঠাচ ৰাখা নাই, এই কাৱালী গীতখিনিতে তেওঁলোকৰ চিকমিক বিজুলীত যিটো কাৱালী গীত কৰিছে সেইটোৱেতো তাক প্ৰমাণ কৰে যে তেওঁ হিন্দুস্তানী ভালদৰে জানে। আৰু যেতিয়া আপোনাৰ এইটো নতুন নিমাতি নিয়ৰে নিশা সেইটো যেতিয়া আপোনাৰ গাব লগা হয় বা আপোনাৰ মই যেতিয়া এই জীৱনৰ এইখিনি গাব লগা হয়, এইটো গান হিন্দুস্তানী নিয়ম মতে নহয়, এইটো প্ৰায় মিডিলৰ পৰ্চনৰ পৰা আৰম্ভ হয় ৰাগৰ। সেই বস্তুটো অনন্য আৰু সেইটো বস্তু আমাৰ কামৰূপী সংগীত ধাৰাত ওজাপালিতে হওক বা নামবিলাকতে হওক বা প্ৰসংগীয়া বৰগীততে হওক সেইটো দেখা যায়। আৰু এটা ধুনীয়াকৈ দেখা যায় যে মাজে মাজে গীতত কেতিয়াবা তালো চেঞ্জ কৰে। সেই তাল চেঞ্জৰ যিটো নিয়ম প্ৰসংগীয়া বৰগীতত যিটো আছে সেইটো তেওঁ ব্যৱহাৰ কৰিছে। আৰু তেওঁ এইখিনি সম্পূৰ্ণভাৱে অধ্যয়ন কৰিছে কাৰণে তেওঁ জানিব পাৰিছে বা আমাক দিব পাৰিছে। এইখিনি কেৰেক্টাৰখিনি মই কৈ মোৰ বক্তব্যখিনি সামৰণি পৰিলোঁ। কিবা যদি ক'ব লগা আছে ক'ব পাৰে। মই কিন্তু চমুকৈ ৰাখিছোঁ দেই, এইটো দীঘলীয়াকৈ ক'ব পৰা আৰু নতুন ধৰণে চিন্তা কৰিব পৰা, নতুন ধৰণে গৱেষণা কৰিব পৰা কিছু থল আছে, যিটো আমি জেনেৰেলি যিটো ভাৰতীয় সংগীতৰ ওপৰত কৰোঁ সেইটোত নকৰি পেলাই কামৰূপী সংগীতৰ ওপৰত বেছ কৰি পেলাই কৰিব পৰা থল আছে। তেখেতৰ ভাষণখিনি শুনিলোঁ, প্ৰশ্ন কৰিব লগা নাই। তেখেতে এটা সুৰুঙা উলিয়াই দিছে তেখেতৰ গীতৰ মাজত কেনেকৈ শাস্ত্ৰীয় সংগীতৰ ৰাগ আৰু তাল সোমাই আছে, সেইটো তেখেতে উনুকিয়াই আছে। নিশ্চয় বিস্তৃতভাৱে এইবিলাক আলোচনা কৰাৰ স্থল আছে, তেখেতে নিজেই কৈছে। গতিকে মোৰ প্ৰশ্ন কৰিব লগা নাই, সুন্দৰকৈ তেখেতে কিছু ইংগিত আমাক দিছে, সেইখিনি জানি ভাল লাগিল। বিস্তৃত আলোচনা কৰিব মানে কি, আমি ইন জেনেৰেল যেতিয়া কোনোবা এটা এনালাইচিছ কৰিবলৈ দিয়া হয়, কাৰোবাৰ গীত বা কাৰোবাৰ এটা গীতৰ ধাৰা এনালাইচিছ কৰিব দিয়া হয়, আমাৰ অসমত কি হয় চিধাই আপোনাৰ হিন্দুস্তানী সংগীতৰ ওপৰত বেছ কৰি পেলাই এনালাইচিছ কৰিব ধৰে আৰু কৈ পেলাই এইটো আমাৰ হেৰিৰ মতে শাস্ত্ৰমতে নহয়। কিন্তু এটা কথা মন কৰিবলগীয়া যে আমাৰ ইয়াত হিন্দুস্তানী অকল নহয়, আমাৰ ইয়াতে আপোনাৰ কামৰূপী সংগীত ধাৰা বুলি এটা সম্পূৰ্ণ ধাৰা আছে য'ত তালবিলাক ভাৰতৰ লগত নিমিলে। উদাহৰণস্বৰূপে ৰূপক তালখন গোটেই ভাৰতবৰ্ষত চাব 6 মাত্ৰাৰ, হিন্দুস্তানী সংগীতৰ 7 মাত্ৰা, একতালখন আপোনাৰ 8 মাত্ৰাৰ বা 4 মাত্ৰাৰ, কিন্তু হেৰিত আপোনাৰ হিন্দুস্তানী সংগীতত 12 মাত্ৰা। হিন্দুস্তানী সংগীতত তালৰো কিছু ছেদভেদ হৈ গৈছে মোগলকালীন সময়ত আৰু ৰাগৰো বহুত ছেদভেদ হৈ গৈছে, যিখিনি আমাৰ ইয়াতে সেই ত্ৰয়োদশ শতিকাৰ পৰা যেনেকৈ আছে তেনেকেই বৰ্তি আছে। আৰু এইটো তথ্য সহকাৰে প্ৰমাণিত হৈছে। কিন্তু আপোনালোকক ক'বলৈ গ'লে মই বুজাবলৈ গ'লে কোনটো স্বৰ কেনেকৈ লাগিছে, কি ধৰণে লাগিছে, এইখিনি ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব। গতিকে মই শ্বৰ্টকৈ কৈ থৈ দিছোঁ যে এইখিনিয়ে আমাৰ বক্তব্য। ধন্যবাদ।